নমস্কাৰ বন্ধুসকল, আজি এটা বস্তু আপোনালোকে মাৰ্ক কৰিছে নাই নাজানো। আমাৰ জুবিনদাৰ জাষ্টিছৰ বিষয়ে অকল সমালোচনাহে হৈ আছে। কিছুমানে পজিটিভ, কিছুমানে নেগেটিভ। এনেকেই নামটো শেষ হোৱা হ'ব নেকি? আৰু এইবোৰ পৰিস্থিতি দেখা পাই মোৰ বৰকৈ এটা কথা মনত পৰিছে। জুবিনদাৰ লগত তবলা বজোৱা ৰাজাদাৰ কথা। নাজানো তেওঁ কি ভাবি কথাষাৰ কৈছিল যে জুবিনদাৰ ন্যায় কোনেও যদি নিদিয়ে ভগৱানে দিব। আৰু মোৰ তেনেকুৱাহে লাগিছে এতিয়া। মানুহে চাগে জুবিনদাৰ ন্যায় দিব নোৱাৰে। গতিকে আশা কৰিছোঁ ইলেকশ্যনৰ আগে আগে আমি যাতে জুবিনদাৰ পাৰফেক্ট ন্যায় পাওঁ। আপোনালোকে কি কয় কমেণ্টত জনাব। আৰু বৰকৈ মনত পৰিছে জুবিনদাক আজি। আৰু মই আপোনালোকক ছিংগাপুৰৰ পৰা আনি অসমলৈ যেতিয়া উৰাজাহাজৰ পৰা নমুৱাই সেই নমোৱাৰ দৃশ্যটো আপোনালোকক দেখুৱাম, চাব আৰু কমেণ্টত জনাব আপোনালোকে কি কয়। ধন্যবাদ। জয় আই অসম, জয় জুবিনদা।